আৰু জনজাতীয় লোকে পৰম্পৰাগত কাম-কাজত মদ ব্যৱহাৰ কৰে বুলি লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্য কঠোৰ সমালোচনা বিভিন্ন জনজাতীয় দল সংগঠন আৰু ধৰ্মীয় পূজাৰী জুবিন ক্ষেত্ৰত মদ বন্ধ কৰাৰ পদক্ষেপক খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰুদ্ধে বুলি মন্তব্য কৰিছিল অধ্যাপক সভাপতি লুৰিণজ্যোতি গগৈ জনজাতীয় পৰম্পৰা আখ্যা দি জুবিন ক্ষেত্ৰত নিখা চলা উদ্বন্ধলিক ন্যায্যতা দিয়াৰ চেষ্টা বুলি উল্লেখ কৰিছিল লুৰিণজ্যোতি গগৈ আৰু প্ৰতিনিখাই জুবিন ক্ষেত্ৰত একাংশই সুৰাপান কৰি সৃষ্টি কৰি আহিছে অপ্ৰীতিকৰ পৰিস্থিতিৰ এই মন্তব্য কৰিছিল লুৰিণজ্যোতি গগৈ আৰু মন্তব্য আছে আমি মন্তব্যৰ মুহূৰ্তত আগবঢ়াইছো জনজাতীয় ৰাইজৰ পবিত্ৰ এই ভূমিত এই পবিত্ৰ মানে যি থলী আছে সেই থলীত জনজাতীয় যিটো মদ দিয়াৰ এটা পৰম্পৰা আছে এইটো আপোনালোকে সেইবোৰ আকৌ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যিটো সংস্কৃতি তাক অপমান নকৰিব আমাৰ পৰম্পৰা আৰু ঐতিহ্য কেনেকৈ আঙুলি ভেঙুচালি নকৰিব এয়া আমাৰ ঐতিহ্য পৰম্পৰা প্ৰতিগৰাকী খিলঞ্জীয়া জনজাতীয় মানুহৰ এই পৰম্পৰা ঐতিহ্য আছে মই নিজে যাওঁ মোৰ মা জীয়াই থাকোঁতে মাৰ লগত মই নিজে গৈ বহাগ বিহু গতিকে বহাগ বিহুৰ প্ৰথম দিনটোত এক বহাগ বা গৰু বিহুৰ দিনা এই কামটো কৰোঁ গতিকে এই পৰম্পৰাক মই দেখি আছোঁ চাই আছোঁ আৰু ইফালে লুৰিণজ্যোতি গগৈ মদ ব্যৱহাৰ সন্দৰ্ভত অপব্যাখ্যা কৰিছে বুলি মন্তব্য কৰে টাই আহোম দল সংগঠনে বিশিষ্ট পণ্ডিত চাও বিজয় গগৈ মুলুং ফ্ৰা লং মুঙৰ কেন্দ্ৰীয় সম্পাদক প্ৰাঞ্জলজ্যোতি মোহন আৰু শিৱসাগৰ জিলাৰ ফ্ৰা লং মুঙৰ সম্পাদক মৃণাল ৰঞ্জন গগৈ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ আমাৰ আহোম জনগোষ্ঠীৰ ভিতৰত মদ বোলা বস্তুটো একেবাৰে নাই যিহেতুকে আমি উপৰিভোগ যেতিয়া দিওঁ আমি লোকলাও দিওঁ যিটো ৰহিলাও বুলি কোৱা যায় তাৰপিছত আমি ভকতক যেতিয়া দিওঁ পানী দি দিওঁ সেইটো নামলা বুলি কয় গতিকে আমি মদটো আমাৰ মৈদামতে য'তেই নহওক লাগে আমি মদ ব্যৱহাৰ নকৰোঁ আমি পানীয় হিচাপে দিওঁ লোকলাও বা নামলা হিচাপে আমি দিওঁ এইটো অপব্যৱহাৰ হৈছে মদটোতো ইংৰাজী শব্দ হয় মদটোতো আমাৰ কোনো এটা জনগোষ্ঠীৰ মানুহে মদ বুলি নকয় যিহেতুকে আমি সৰুৰ পৰাই দেখিছোঁ যে বাগানীয়া মানুহসকলে লাওপানী বুলি কয় আৰু দেউৰীসকলে চুজে বুলি কয় বড়োসকলে জৌ বুলি কয় গতিকে প্ৰত্যেকে নিজৰ নিজৰ পৰম্পৰাগতভাৱে এই পানীয় বস্তুটোৰ ওপৰত তেখেতসকলে নিজে নিজে একোটা নামাকৰণ কৰি দিছে যিটো আমি টাই আহোমসকলৰ মতে লোকলাও বা নামলাও গতিকে আমাৰ তাত মদৰ ব্যৱস্থা নাই আমি টাই আহোমসকলে মদটো বিশেষ ব্যৱহাৰ নকৰোঁ কাৰণ কথাটো হ'ল কি আমি টাইসকলৰ যি পৰম্পৰা মতে আমি লোকলাও আৰু নামলাও ব্যৱহাৰ কৰোঁ কাৰণ লোকলাও নামলাও হৈছে নামলাও আৰু লোকলাও হৈছে যে বিজ্ঞানসন্মত আৰু আমাৰ ঔষধি সম্পন্ন এবিধ পনীয় পদাৰ্থ গতিকে আৰু সেইটোৱে আমি আমাৰ উপৰিপুৰুষসকলক স্মৰণ কৰোঁ আৰু সেইটো আগৰ পৰা চলি আহিছে এইটো মানে মদ কেতিয়াও হ'ব নোৱাৰে কাৰণ এইটো আমি সমাধিস্থলীত দিওঁ কিন্তু আমি কি দিওঁ যে আমি লোকলাও বা নামলাওহে দিওঁ আমাৰ যিটো টাই পৰম্পৰা দিছোঁ টাই আহোমৰ পৰম্পৰা মতে কিন্তু আমি মদটো নিদিওঁ তাত মানে গতিকে মদ বুলি আচলতে এইটো অপব্যাখ্যাহে আমি হৈছে বুলি আমি ভাবিব পাৰিছোঁ সেই পৰম্পৰাটোক মানে এইটো বিনষ্ট প্ৰক্ৰিয়ালৈহে নিবগৈ মদ বুলি ক'লে গতিকে আচলতে প্ৰকৃততে এই মদ হ'ব নোৱাৰে কাৰণ আমি মানে উপৰিপুৰুষক আমি পনীয় যি আমাৰ যি পদাৰ্থ সেই মানে জলীয় পদাৰ্থটোহে আমি ব্যৱহাৰ কৰোঁ তেওঁলোকক উপৰিপুৰুষসকল বাকী জনগোষ্ঠীসকলেও তেওঁলোকৰ নিজৰ বৈশিষ্ট্য আছে টাই আহোম জনগোষ্ঠীৰ উপৰিও যিখিনি আমাৰ অসমত জনগোষ্ঠী আছে সেই তেখেতসকলো সেই উপৰিপুৰুষক তেখেতসকলৰ যি সেই ৰসটোহে তেখেতসকলে ব্যৱহাৰ কৰে আচলতে এইটো মদ বুলি ব্যৱহাৰ নকৰে কেইদিনমানৰ পিছতে মেডামেফি হ'ব তাত দেখুওৱা আমাৰ উপৰিপুৰুষসকলৰ কাৰণে আৰু আমাৰ যিসকল মানে উপাস্য দেৱতা আছে তেখেতসকলৰ কাৰণে আমি থোলা সাজি তাত আমাৰ লোকলাও দিয়া হয় আৰু এয়া একদম নিয়মৰ মাজেৰে কৰা হয় এটা তাত মানে আপোনাৰ ধৰ্মীয় এটা ভাৱ তাত নিহিত হৈ থাকে গতিকে আমি ক'ম যে যিখিনি কথা ইতিমধ্যে আমি আলোচনা বিলোচনা দেখিছোঁ আমাৰ অসমত বসবাস কৰা গোটেইখিনি জনজাতীয় লোক কাৰ্বি হওক বড়ো হওক লালুং হওক কছাৰী হওক যি নহওক তেখেতলোকে ব্যৱহাৰ কৰা এই যিটো আমাৰ পানীয় সেইটো লৈ পেলাই এনেকুৱা ধৰণৰ আলোচনা হ'ব লাগে বুলি মই ভবা নাই এই আলোচনা নকৰিব যদি পাৰে আপোনালোকে এই যিটো আমাৰ আধুনিক মদৰ ব্যৱস্থা সেইটো বন্ধ কৰিবলৈ ব্যৱস্থা কৰিব আৰু আনফালে কাৰ্বি সমাজৰ পুৰোহিত ছত্ৰ সিং ৰামদে অপব্যাখ্যাৰ বাবে লুৰিণজ্যোতি গগৈক ধিক্কাৰ জনাইছে
এতিয়া আমাৰ কাৰ্বি জনগোষ্ঠী পৰম্পৰা যিটো আমাৰ সেইটো পনীয় বস্তুটো আমি পূজাই হওক পাৰ্বণে হওক অন্য বা মৃতকলৈকে সেই পনীয় বস্তুটো আমি উৎসৰ্গা কৰা হয়। তাৰপিছত আজিকালি আপোনাৰ কি বুলি কয় এই লাল মদবিলাক যে ওলাইছে সেইটো কেতিয়াও নহয়, আৰু চাদা টেমা দিয়া বুলি আমি শুনিছোঁ, কিন্তু সেইটো হ'ব নোৱাৰে। আমাৰ কাৰ্বি জনগোষ্ঠীবিলাকে আমি যিটো ঘৰত বনাই পনীয় বস্তু সেইটোহে আমি মৃতকক আমি উৎসৰ্গা কৰোঁ। আমাৰ লুৰিণজ্যোতি ডাঙৰীয়াই যিটো ক'লে আমি বৰ দুখ পাইছোঁ। আচলতে আমাৰ জনগোষ্ঠীৰ যিটো কালচাৰ আমি সেইটো বজাই ৰাখিব লাগিব। গতিকে এই আমাৰ জুবিন দাৰ ক্ষেত্ৰত আমি এতিয়া শুনিছোঁ বা দেখিছোঁ এই যে মদ চাদা ৰঙা মদত দিয়া সেইবিলাকতো হ'ব নোৱাৰে। আমাৰ কাৰ্বি কালচাৰ মতে আমি এই ঘৰত যিটো বনাই সাজ পনীয় যিটো সেইটো আমি ব্যৱহাৰ কৰোঁ, আৰু আমি সকলোকে আহ্বান জনাওঁ যাতে কোনো যাতে তাত জুবিন দাক চাদা টেমা ৰঙা মদ সেইবিলাক যাতে ইউজ নকৰে। সেইটো আমাৰ কালচাৰৰ ভিতৰত নপৰে, আমাৰ নিয়মত নহয়। কাৰ্বি জনগোষ্ঠী তেনেকৈ আমি কেতিয়াও নকৰোঁ। আৰু ইয়াত এটা কথা আছে কি, য'ত তেওঁক আমি সৎকাৰ কৰিলোঁ তাত কিন্তু আচলতে দিব নালাগে। আমাৰ কাৰ্বি ৰীতিমতে আমি মৃত্যুৰ পিছত আমি শিল এটা পুতোঁ, সেইটো আমি লং এয়াৰি বুলি কওঁ। সেই শিলটোতহে আমি কোনোবা তিথিত আমি তাত পনীয়া বস্তু বা ভাত মাছ মাংস এনেকৈ উৎসৰ্গা কৰা হয়, পাণ তামোল ধূপ ফুল আদি তেনেকৈ দিয়া হয়। গতিকে আমি দেখিবলৈ পাইছোঁ, মই বাৰে বাৰে অনুৰোধ জনাওঁ চাদা টেমা ৰঙা মদ সেইবোৰ যাতে নিয়মৰ বাহিৰত যিবোৰ মানুহেই ব্যৱহাৰ কৰিছে সেইটো তেখেতসকলক মই অনুৰোধ কৰোঁ সেইবোৰ যাতে নকৰে। সেইটো ক'ব নালাগিছিলে, গোটেই আমাৰ কাৰ্বি জনগোষ্ঠীটোকে তেখেতে অপমান কৰা যেন মোৰ অনুভৱ হৈছে। গতিকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যাতে তেনেকৈ ভৱিষ্যত মন্তব্য নিদিয়ে তাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ।